নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভাত পানী বনালে নে? মই বনাই আছোঁ। ভাতকেইটা হ'ল, আঞ্জা বনাই আছোঁ। খৰিত আঞ্জা জানা গেছৰ যি দাম, গেছৰ দাম কাৰণে চৌকাতে আঞ্জা ভাত বনাই আছোঁ। এখন আঞ্জা দি খাম আৰু আঞ্জা জানা মোক কলত ভাত ৰন্ধা হৈছিল। বৰষুণো আহিব পাৰে, সেইকাৰণে বোলো অলপমান সোনকালতে বনাই পেলাই খাই লৈ পেলাই শুই থাকোঁ। আপোনালোকে বনালে নে ক'বচোন। মই এনেকৈয়ে বনাব লাগিব আৰু গেছৰ দাম নকমাৰ লাগি। আপোনালোকে বনাইছেনে এনেকৈ ক'বচোন। মই হ'লে গেছৰ দাম নকমাৰ লাগি এনেকৈয়ে বনাই থাকিব লাগিব। এতিয়া গেছৰ কাম কৰা মানুহ হ'লে কি হ'ব? গেছৰ কাম কৰা মানুহো চৌকাত ভাত বনাব লগা হৈছে। কি দিন পৰিছে ক'বচোন আপোনালোকে।